হেল্ল' বন্ধুসকল, আজি টিয়াগো এখন আনিছোঁ। টিয়াগোখন আপোনাৰ 2019 ধৰিব পাৰে। গাড়ী ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। 66,000 65,000 চলিছে গাড়ীখন। 6,000 ধৰক আৰু 66 ধৰক আৰু মানে গাড়ী আপোনাৰ একো ছাছপেনশ্যনৰ চাউণ্ড নাই, বেৰিং বুচিঙৰ কাম নাই। গাড়ী অৰিজিনেল পেইণ্টত আছে, চলাবলৈও খুব ধুনীয়া স্মুথ হৈ আছে গাড়ীখন। মানে আপোনালোকে চালে গম পাব গাড়ীখন দাগি বুলিবলৈ তেনেকুৱা দাগি নায়েই মানে গাড়ীখন। বন্ধুসকল গৰম চাওক, মানে এনেকুৱা গৰম পৰিছে নহয় কি ক'ব, ক'তো থাকি মানে শান্তি নোপোৱা হৈ গৈছে, উপায় নোহোৱা হৈ গৈছে, ইমানেই গৰম। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাব। ইয়াত মানে আমাৰ বিশেষকৈ গোলাঘাট ডিষ্ট্ৰিক্টত বহুত বেছি গৰম হৈছে, বোকাখাটত বহুত বেছি গৰম দেখিছেনে। ছেকেণ্ড টপ মডেলটো হয় গাড়ী। মিউজিক চিষ্টেমো ধুনীয়া, এ চি ধুনীয়া, একদম ধুনীয়া চাচা আহি আছে আৰু কোনো টনাটনি নাই। মই আপোনালোকে হাত এৰিয়ে দেখুৱাই দিছোঁ, চব কোনো টনাটনি নাই, ধুনীয়া হৈ আছে। গিয়াৰ চিয়াৰ পূৰা স্মুথ হৈ আছে, একো প্ৰব্লেম নাই। আপোনালোকে ল'ব লাগে, চলাব লাগে। গাড়ী মানে ভাল হৈ আছে, কণ্ডিশ্যন বহুত ধুনীয়া পাব গাড়ী। আপোনালোকে তেনেকুৱা একো কাম কৰিবলগীয়া একোৱেই কাম নাই। আৰু গাড়ীখন মানে ফুল লুকছত আছে আৰু হোৱাইট কালাৰত আছে। মই ৰখাই পিনি আপোনালোকক দেখাম। তাৰ আগতে মই প্ৰাইচটোলৈ আহোঁ। গাড়ীখনৰ প্ৰাইচটো হ'ব 2,85,000 টকা। 285 লগাইছোঁ দাম। আৰু যদি আপোনালোকে লয় কণ্টেক্ট কৰিব। ভিডিঅ'টো মই আগত ৰাখি পেলাই দেখুৱাম, তো চাই থাকিব। বন্ধুসকল চাই লওক, মই বেক চাইডৰ পৰা দেখুৱাই দিছোঁ। লখিমপুৰ নাম্বাৰ হয় 07M। চাইডৰ ৰাউণ্ডটো চাই লওক, 360 চাই লওক। টায়াৰ চাই ধুনীয়া হৈ আছে। এইফালেটো টায়াৰ ৱৰ্ক ৰাউণ্ডটো চাই লওক। এখন অৰিজিনেল পেইণ্টত আছে, ৰিপেইণ্ট চিপেইণ্ট হোৱা নাই বাৰু। গোটেইখিনি টায়াৰে ধুনীয়া, কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই, বেৰিং বুচিঙৰ চাউণ্ড নাই, একদম ধুনীয়া হৈ আছে কণ্ডিশ্যন, একদম স্মুথ হৈ আছে। চলাবলৈ মেলিবলৈও বহুত কোমল হৈ আছে, মানে আপোনালোকে একো কৰিব নালাগে, লৈ পেলাই জাষ্ট চলাওক আৰু ধুনীয়া হৈ আছে। আপোনালোকে দেখিয়ে গম পাইছে গাড়ীখনৰ কালাৰটো। বাকী চব গোটেই ৱৰ্ক ৰাউণ্ডটো দেখুৱাই দিছোঁ। 2018 লাষ্টৰ গাড়ী হয়। অকণমান স্কেচ এটা আছে, ক'ত আছে মই সেইটো দেখুৱাই দিছোঁ বাৰু আপোনালোকক। এইটো স্কেচটো চাওক, এইটো দিছে না, স্কেচ নহয় আছিলে, অকণমান এখন ডেণ্ট, সৰু ডেণ্ট অকণমান আছে। বাকী ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰটো মই দেখুৱাই দিম। গৰম দিছে নে কেনেকুৱা গৰম, ৰ'দ পূৰা দি আছে। আপোনালোকে ইণ্টেৰিয়ৰটো মই দেখুৱাই আছোঁ। ইণ্টেৰিয়ৰটো দেখি গম পালে ধুনীয়া হৈ আছে এইবোৰ চব। বাকী ইঞ্জিনটো আপোনালোকে চাই লওক, মই দেখুৱাই দিম। কোনো মাৰ খোৱা নাই, এফোন চেফোন চিল আছে, এক্সিডেণ্টেল ইছ্যু নাই, পূৰা ধুনীয়া চিল হৈ আছে এখন। দেখিছেনে, চব ঠিকে আছে, একো মানে একো প্ৰব্লেম নাই। চলাবলৈ মেলিবলৈ ধুনীয়া হৈ আছে। সেইবুলি অকণমান আপোনালোকক দেখুৱাই দিওঁ। এইবোৰ দেখিছেনে, পূৰা ধুনীয়া হৈ আছে, চিল আছে, মানে কোনো এফোন চেফোন কোনো কটা কটি বা তেনেকুৱা কোনো ইছ্যু নাই। এইবোৰ চব আপোনালোকে এইবোৰ চালে গম পাব, ধুনীয়া হৈ আছে দেখিছেনে। তো ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ বোলো। বাকী কণ্ডিশ্যন দেখি আপোনালোকে গম পালেই, এইবোৰ চব ধুনীয়া হৈ আছে। আৰু এইটো চাইডো দেখুৱাই দিছোঁ, চাই লওক। দামটো আপোনালোকক ক'লোৱে, 2,85,000 টকা হ'ব ফিক্স। যদি কোনোবাই লয় কণ্টেক্ট কৰিব। ইঞ্চুৰেঞ্চ পলিউশ্যন এইবোৰ চব আপ টু ডেট আছে। এইবোৰ মই ট্ৰান্সফাৰ চব ধুনীয়াকৈ কৰি দিম আপোনালোকক। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আজিলৈ বাই বাই।